ঘটনা যদি আপুনি উল্লেখ কৰে তেনেহলে সেয়া হৈছে সোমবাৰৰ নিশাৰ ভাগৰ ঘটনা আৰু আজি হৈছে বৃহস্পতিবাৰ। গতিকে দুটা দিন মাজত উকলি গৈছে। প্ৰথম দিনটো যিদিনা ঘটনা সংঘটিত হৈছিলে তাৰ পিছতে যেতিয়া যিগৰাকী ভুক্তভোগী মহিলা তেওঁ আৰক্ষীৰ সৈতে যোগাযোগ কৰিছিলে বা সংবাদ মাধ্যমৰ আগত যিখিনি কথা কৈছিলে, আৰক্ষীৰ আগত তেওঁ যিখিনি ভাষ্য দিছিলে, তাৰ পিছত কিন্তু দেখা পোৱা গৈছে যে যিখন ফটাশিল আৰক্ষী থানা আছিলে সেই থানাৰ আৰক্ষীসকলে কিন্তু প্ৰাথমিক পৰ্যায়ত তেওঁলোকে শূন্যত এক প্ৰকাৰ গদা ঘূৰাইছিলে। তেওঁলোকে ঘটনা সংঘটিত হোৱা প্ৰায় 24 ঘণ্টা উকলি যোৱাৰ পৰ্যন্ত কোনো ধৰণৰ ক্লুৱে উলিয়াব পৰা নাছিলে আচলতে সেই ঘটনাৰ লগত জড়িত কোন। যি চাৰিগৰাকী দুৰ্বৃত্ত আহিছিলে যোনে মুখত কলা কাপোৰ বান্ধি তেনেধৰণে ডকাইতি কাণ্ড সংঘটিত কৰিলে, সেই লোকসকল আহিলে ক'ৰ পৰা। তাৰ সমান্তৰালকৈ যিহেতু তেওঁলোকৰ হাতত চিচিটিভিত এটা কথা খুবেই স্পষ্ট হৈছে, যিকেইটা যে মাৰণাস্ত্ৰ আছে সেয়া পিষ্টলেই হওক বা চোকা অস্ত্ৰ, আচলতে পিষ্টল তেওঁলোকৰ হাতৰ পৰা আহিলে ক'ৰ পৰা। কাৰণ যিটো সময় বা যিটো পৰিৱেশ বৰ্তমান সময়ছোৱাত গুৱাহাটী মহানগৰীত সন্মুখত হৈছে 26 জানুৱাৰী। গতিকে 26 জানুৱাৰী গণৰাজ্য দিৱস উপলক্ষে গুৱাহাটীৰ কিন্তু অলিয়ে গলিয়ে বৰ্তমান নাকা চেকিং বহি আছে বা আৰক্ষীৰ সেই তালাচী অভিযান চলি আছে। গতিকে ইমান এটা কটকটীয়া নিৰাপত্তা বেষ্টনী আৰক্ষীয়ে গিজগিজাই থকা মহানগৰী, য'ত নেকি প্ৰত্যেকটো মূৰত প্ৰত্যেকটো প্ৰান্তত আজিৰ তাৰিখত গণৰাজ্য দিৱসলৈ বুলি তালাচী চলি আছে, সেই সময়ছোৱাত কোনো লোকে পিষ্টল অনুজ্ঞাপত্ৰ নোহোৱাকৈ নিজৰ লগত আনিব পাৰিলে কেনেকে, সেয়া আচলতে ডাঙৰ প্ৰশ্ন। গতিকে এই দিশবোৰৰ এক প্ৰকাৰ যে আৰক্ষীৰ কিছু সুৰুঙা আছে, যিমানে আৰক্ষীয়ে নিজকে স্মাৰ্ট বুলি নকওক কিয়, যিমানে আৰক্ষীয়ে অত্যাধুনিক তেওঁলোকক নকৰক কিয়, কিন্তু ক'ৰবাত নহয় ক'ৰবাত আৰক্ষীৰ যে ক'ৰবাত সুৰুঙা ৰৈ গৈছে ঘটনাটোৱে তাকে পুনৰবাৰ এক প্ৰকাৰ প্ৰতিফলিত কৰে। কাৰণ ইয়াৰ পূৰ্বৰ ঘটনাসমূহ যদি আপুনি উল্লেখ কৰে, আপুনি সেই কথা কৈছে যে ইয়াৰ পূৰ্বেও এনেধৰণৰ ঘটনা মহানগৰীত হৈছে। হয়, ইয়াৰ পূৰ্বেও গুৱাহাটী মহানগৰীত এনেধৰণৰ ঘটনা হৈছে। নিতৌ আচলতে আমি চেইন চুৰি বা ডকাইতি তেনেধৰণৰ ঘটনাৰ খবৰ আমি পাই থাকোঁ। কিন্তু শেহতীয়াকৈ সোমবাৰে যিটো ঘটনা সংঘটিত হ'ল সেয়া আচলতে আটাইতকৈ ভয়ংকৰ এক প্ৰকাৰ শিহৰণকাৰী ঘটনা। কাৰণ ঘৰৰ ভিতৰত যদি দুৰ্বৃত্ত সোমাই এনেকৈ আপোনাক লুটপাট কৰি লৈ যায়, আৰক্ষীয়ে যদি ঘটনা সংঘটিত হোৱা আজি 3 দিন হৈ গৈছে এই মুহূৰ্তলৈকে যদি যিসকল তাৰ লগত জড়িত তেওঁলোকক চিনাক্তই কৰিব নোৱাৰে, তাতকৈ আৰু অসম আৰক্ষীৰ ব্যৰ্থতা বা স্মাৰ্ট আৰক্ষীৰ ব্যৰ্থতা একোৱে হ'ব নোৱাৰে। কাৰণ আমি যদি উল্লেখ কৰোঁ, পূৰ্বতে আমি এটা ঘটনাৰ প্ৰসংগ এই মুহূৰ্তত ক'ব বিচাৰোঁ, তেনেহ'লে এগৰাকী ৰিক্সা চালক, যিগৰাকী ৰিক্সা চালকৰ ওচৰত বন্দুক পোৱা গৈছিলে। তেনেকৈ আমি যদি চাওঁ যি চেইন চুৰি ঘটনা হয় মহানগৰীত, সেই চেইন চুৰি ঘটনাৰ লগত যিসকল লোক জড়িত থাকে তেওঁলোকৰ হাতত পিষ্টল পোৱা যায়। গতিকে পিষ্টল অবাধে অনুজ্ঞাপত্ৰ নোহোৱাকৈ যে গুৱাহাটী মহানগৰীত আজিৰ তাৰিখতো আচলতে এক প্ৰকাৰ এক সুলভ এক প্ৰকাৰ হাথিয়াৰলৈ পৰিণত হৈছে অপৰাধীৰ বাবে, সেয়া কিন্তু এক প্ৰকাৰ নিশ্চিত। গতিকে আৰক্ষীয়ে এই দিশটোত যে তেওঁলোকে কিছু ব্যৱস্থা কৰিব লগা আছে, আচলতে এই ঘটনাটোৱে পুনৰবাৰ সেইখিনি উনুকিয়াইছে। কাৰণ অনুজ্ঞাপত্ৰ অবিহনে কোনো লোকেই আচলতে মাৰণাস্ত্ৰ লগত ৰাখিব নোৱাৰে। আৰু যিটো ঘটনা সংঘটিত হৈছিলে সেই ঘটনাটোত চিচিটিভি যি ভিজুৱেলছ আছে তাত খুবেই স্পষ্ট হৈ আছে যে যিকেইজন ডকাইত আহিছিলে সেই ডকাইতৰ হাতত কিন্তু মাৰণাস্ত্ৰ আছিলে, এক প্ৰকাৰ মাৰণাস্ত্ৰ অৰ্থাৎ পিষ্টলৰ নলী মূৰত থৈ সেইগৰাকী আচলতে মহিলাক, যিগৰাকী সেই অনিল ডেকাৰ পত্নী, তেওঁক এক প্ৰকাৰ ধমকি দি বা ভয় ভাবুকি দি যিখিনি তেওঁৰ ধন সম্পত্তি আছিলে বা সোণৰ গহনা আছিলে সেই সকলোখিনি কিন্তু লৈ তেওঁলোকে উধাও হৈছিলে। আৰু ঘটনা সংঘটিত হোৱাৰ পিছত প্ৰায় 24 ঘণ্টা যোৱাৰ পিছতো ফটাশিল আৰক্ষীয়ে যেতিয়া কোনো ধৰণৰ ক্লু উলিয়াব নোৱাৰিলে, কোনো ধৰণৰ তেওঁলোকে তথ্য লাভ কৰিব নোৱাৰিলে, তেতিয়া আচলতে মহানগৰ আৰক্ষীৰ তৰফৰ পৰা এটা বিশেষ টীম বা বিশেষ গোট গঠন কৰি দিয়া হৈছিলে, য'ত নেকি DCP গৰাকীৰ নেতৃত্বত পশ্চিম গুৱাহাটীৰ প্ৰায় 5খনকৈ থানাৰ যিসকল ভাৰপ্ৰাপ্ত আৰক্ষী আছিলে তেওঁলোকৰ নেতৃত্বত প্ৰায় এটা 18জনীয়া দল প্ৰস্তুত কৰা হৈছিলে, যিটো দলে কালিৰ তাৰিখত বৰপেটাৰ বিভিন্ন প্ৰান্তত অভিযান চলাইছিলে। আৰু তেওঁলোকে অভিযান চলোৱাৰ মূলতঃ হৈছিলে যিগৰাকী চালক অৰ্থাৎ ড্ৰাইভাৰ, সেই ড্ৰাইভাৰগৰাকীক যিহেতু তেওঁলোকে আক্ৰমণ কৰিছিলে বা তেওঁক ভয় ভাবুকি দিছিলে, তেওঁক মৃত্যুৰ ভাবুকি দিছিলে, তাৰ সমান্তৰালকৈ ড্ৰাইভাৰগৰাকীৰ লগত যিটো মোবাইল ফোন আছিলে সেই মোবাইল ফোনটো কিন্তু সেই 4গৰাকী ডকাইত যি আহিছিলে সেই ডকাইতে সেই মোবাইল ফোনটো লৈ গৈছিলে। গতিকে আৰক্ষীয়ে প্ৰথম অনুসন্ধান কৰিবলৈ সেই মোবাইল ফোনটো ট্ৰেক কৰিছিলে যে সেই মোবাইল ফোনটোৰ অন্তিমটো লোকেশ্যন ক'ত আছিলে। আৰু সেই লোকেশ্যন ট্ৰেক কৰি আৰক্ষীয়ে পাইছিলে যে ISBTত সেই ডকাইতৰ দলটো অন্তিমটো লোকেশ্যন আছিলে। আৰু সেই তথ্যৰ ভিত্তিতে এক প্ৰকাৰ সেই মোবাইলটোৰ যি লোকেশ্যন সেই লোকেশ্যন ট্ৰেক কৰিয়ে এক প্ৰকাৰ আৰক্ষী আগবাঢ়িছিলে বৰপেটাৰ দিশে। আৰু কালি সন্ধিয়াৰ ভাগত এটা বৃহৎ দল, মই পুনৰবাৰ উল্লেখ কৰিছোঁ যে পশ্চিম গুৱাহাটী অন্তৰ্গত 5খনকৈ থানাৰ 5গৰাকী ভাৰপ্ৰাপ্ত আৰক্ষী, তাৰ সমান্তৰালকৈ কেইবাগৰাকীও শীৰ্ষ আৰক্ষীৰ বিষয়া, তেওঁলোকে কালিৰ পৰা বাহৰ পাতিছিলে বৰপেটাত। আৰু কালি সন্ধিয়াৰ ভাগত এটা খবৰ আহিছিলে যে সন্দেহৰ ভিত্তিত 3গৰাকীকৈ লোকক আটক কৰিছে আৰক্ষীয়ে। কিন্তু এই মুহূৰ্তলৈকে আনুষ্ঠানিকভাৱে সংবাদ মাধ্যমৰ আগত বা তেওঁলোকে
প্ৰেছ বিজ্ঞপ্তি যোগে হ'লেও বৰ্তমানলৈকে জনোৱা নাই যে সেই তিনিগৰাকী লোক যি তিনিগৰাকীক আটক কৰিছে তেওঁলোক ডকাইতি কাণ্ডৰ লগত জড়িত নে অন্য কিবা কাৰণত তেওঁলোকক আটক কৰা হৈছে সেয়া আচলতে আৰক্ষীৰ তদন্তৰ পাছত জানিব পৰা যাব যেহেতু তিনিগৰাকী ইতিমধ্যে আটক কৰিছে এই ঘটনাৰে জড়িত থকাৰ সন্দেহত গতিকে সোধা পোছা অব্যাহত ৰাখিছে আৰু বাকী আজি 4 নম্বৰ যিগৰাকী লোক আছে সেই লোকগৰাকীৰ সন্ধানত নামি পৰিছে আৰক্ষী গতিকে আৰক্ষীৰ তদন্তৰ পাছত সকলোখিনি স্পষ্ট হৈ পৰিব